ইমানো নাপায় আৰু দেই ফেচবুক পোষ্ট দি তৎপোৱা নাই অখিল গগৈয়ে গৌৰৱ গগৈয়ে একো এটা ক'ব নোৱাৰে কিয় ৰব দেই কংগ্ৰেছ ৰাইজৰ দলৰ বহুচৰ্চিত মিত্ৰতাক লৈ এতিয়া ইটোৰ পিছত সিটো ফেচবুক পোষ্ট দি এক প্ৰকাৰ হতাশ হৈ পৰিছে অখিল গগৈ মুকলিকৈ নকলেও সংবাদ মেল পাতি ৰাইজৰ দলৰ নেতৃত্বই কৈ দিছে 5টা নালাগে 4টা দিলেও হৈ যাব ইমান কম্প্ৰমাইজিং হোৱাৰ পিছতো কিয় নিৰুদ্দেশ হৈ আছে কংগ্ৰেছ কংগ্ৰেছৰ ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰিবলৈ আগ্ৰহ মুঠেই নাই নেকি 12 ঘণ্টাৰ পৰা অখিল গগৈয়ে দিছে ফেচবুক পোষ্ট এইটো ফেচবুক পোষ্ট মন কৰক অখিল গগৈয়ে লিখিছে বিশেষ ৰাজনৈতিক পৰিস্থিতিত বাতিল হৈছে শিৱসাগৰ ভ্ৰমণ অলপ পঢ়ি চাওক অখিল গগৈয়ে কি লিখিছে তাৰ পিছৰটো ফেচবুক পোষ্ট চাওক অখিল গগৈয়ে কেনেকৈ কি লিখিবলৈ বাধ্য হৈছে শত্ৰুপক্ষই এফালৰ পৰা ধুমুহাৰ গতিত চলাইছে প্ৰচাৰ শত্ৰুপক্ষ মানে অখিল গগৈয়ে বিজেপিক ইংগিত কৰিছে এফালৰ পৰা জন আশীৰ্বাদ যাত্ৰা কৰিছে বিজেপিয়ে আৰু তাৰ পিছত ৰাইজৰ দল কংগ্ৰেছ ব্যস্ত থাকিবলগীয়া হৈছে মিত্ৰতাক লৈ অখিল গগৈৰ তৃতীয়টো ফেচবুক পোষ্ট 11 ফেব্ৰুৱাৰীৰ পৰা সমাৱেশ বন্ধ কৰি কংগ্ৰেছৰে মিত্ৰতাৰ আলোচনাক লৈ অপেক্ষা আৰু অপেক্ষা কংগ্ৰেছৰ ফালৰ পৰা কোনো সদুত্তৰ নাই এনেকৈ আৰু নাপায় দেই ফেচবুকতে অখিল গগৈয়ে সুধিছে আমি কি কৰা উচিত তাৰ পিছত কমেণ্টৰ বৰষুণ ৰাইজ এতিয়া আপোনালোকেই কওক কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতা হ'ব নে নাই অখিল গগৈয়ে এতিয়া কি কৰা উচিত ৰ'ব কাহিনী ইমানতে শেষ হোৱা নাই ৰাইজৰ দলে কম্প্ৰমাইজ কৰিবলৈ সাজু হৈছে 25-30টাৰ পৰা নামি 13টাত অৱস্থান লৈছে ৰাইজৰ দলে মানে আসনৰ সংখ্যাৰ কথা কৈছোঁ ৰাইজৰ দলে বিচৰা 5টা সমষ্টিৰ 4টা দিলেও সৈমান হম বুলি কৈ দিছে জনাই জানিছে বুজাই বুজিছে তাৰ পিছতো কংগ্ৰেছে একো এটা নোকোৱাৰ ৰহস্য কি আসলতে প্লাস বা মাইনাস অখিল কংগ্ৰেছৰ লাভ কি ফলিত পাতি এতিয়াও অংকতেই ব্যস্ত কংগ্ৰেছ নেতৃত্ব যাৰ বাবে ৰাইজৰ দলে ইমানকৈ ফেচবুক পোষ্ট সংবাদ মেল পাতি বাৰে বাৰে ডেডলাইন দিয়াৰ পিছতো কংগ্ৰেছে ইটোৰ পিছত সিটো অজুহাত বিচাৰি ফুৰিছে এবাৰ যদি কৈছে ৰচিদ মণ্ডলৰ কথা আনবাৰ কৈছে মন্দিয়াৰ চেয়াৰমান আলী আহমেদৰ কথা কংগ্ৰেছে প্ৰত্যাখ্যান কৰা বিধায়কক ৰাইজৰ দলে স্থান দিছে এইটো কাৰণতেই ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা নহ'ব নেকি সঁচা কথা জানিব গৌৰৱ গগৈ কিংবা অখিল গগৈয়ে ইপিনে মিত্ৰতা সন্দৰ্ভত আশাবাদী মনোভাৱ এতিয়াও পোষণ কৰিছে ৰাইজৰ দলৰ ইগৰাকীৰ পিছত সিগৰাকী নেতা নেত্ৰীয়ে আমাৰ যেহেতু মিত্ৰতাৰ বিলোচনাবোৰ চলি আছে সমান্তৰালভাৱে আমিও কিছু কাম পৰিকল্পনা কৰিব লাগিব আমি ক'ত কেনেদৰে কাম কৰিম যিকেইটা চিট আমি মিত্ৰতাৰ সন্দৰ্ভত পামেই বুলি ভাবিছোঁ সেইখিনিত আমি কিদৰে কাম কাজ কৰিম সেইখিনিয়ে বৰ্তমান পৰিকল্পনা হৈ আছে আৰু আমি আশাবাদী যে সকলো ভালেই হ'ব এদিন পূৰ্বেও সংবাদ মেল পাতি ভাস্কৰী শইকীয়া ৰাছেল হুছেইনে কৈ দিছে মিত্ৰতাৰ ক্ষেত্ৰত এতিয়াও আশাবাদী ৰাইজৰ দল আমি ৰাইজৰ দল সঁচাকৈ আন্তৰিকতাৰে মিত্ৰতাৰ পক্ষত আছো আৰু থাকিম কেৱল মাত্ৰ এখন আসনলৈ আমাৰ দাবী সীমিত কৰি আনিল বিৰোধী মিত্ৰতাৰ বল এটা কাৰ কোৰ্টত হেয়া ৰাইজৰ দলৰ কোৰ্টত নে কংগ্ৰেছৰ কোৰ্টত এতিয়া প্ৰশ্নটো হ'ল এই আশা হৈয়ে থাকিব নেকি গৌৰৱ গগৈ কিংবা কংগ্ৰেছ নেতৃত্বই ৰাইজৰ দলৰ এই আশাত চেঁচা পানী ঢালিব নেকি উত্তৰ এতিয়াও নাই ব্যুৰ ৰিপৰ্ট DY 365